নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অষ্টম দৰমহা আয়োগ সম্পৰ্কত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টিৰ থাম্বনেইল চাই হয়তো আপোনালোকে ভাবিছে যে এই ভিডিঅ'টিত মই আপোনালোকক অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব সেই বিষয়ে জনাবলৈ গৈ আছোঁ। কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ সম্পৰ্কে এটা অতি নতুন খবৰ আমাৰ হাতত আহি পৰিছে আৰু এই নতুন খবৰটোৱে আপোনালোকক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আপোনালোকে ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব সেই সম্পৰ্কে হয়তো বহুকেইটা ভিডিঅ' দেখা পাইছে। এই ভিডিঅ'বোৰত 8 পে কমিশ্যনৰ ফিটমেণ্ট ফেক্টৰ ইমান হ'ব সিমান হ'ব আদি বিভিন্ন কথা আমি শুনিবলৈ পাই আছোঁ। আৰু এই ভিডিঅ'বোৰত ফিটমেণ্ট ফেক্টৰ কিমান হ'ব গম পোৱাৰ পিছত আমি হয়তো আমাৰ বৰ্ধিত দৰমহা সম্পৰ্কে সম্যক ধাৰণা এটা কৰি লৈছোঁ। কিন্তু এই সকলোবোৰ মিছা। অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ সম্পৰ্কে বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ তথ্য দিয়া হোৱা নাই আৰু এই কথা উল্লেখ কৰা হৈছে এক্স অৰ্থাৎ টুইটাৰত। যোৱাকালি টুইটাৰত 8 পে কমিশ্যনৰ ফালৰ পৰা এটা বিশেষ টুইট কৰা হৈছিল আৰু সেই টুইটটো মই আপোনালোকক ইয়াতে স্ক্ৰীণত দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীণত আপোনালোকে দেখা পাইছে এইটো হৈছে 8 পে কমিশ্যনৰ ফালৰ পৰা কৰা এটা বিশেষ টুইট আৰু এই টুইটটোত উল্লেখ কৰা হৈছে স্প্ৰেডিং আনৰিলায়েবল ইনফো এবাউট দ্য 8 CPC ফিটমেণ্ট ফেক্টৰ ইজ মিছলিডিং। দ্য কমিটি হেজ অনলি বিন ফৰ্ম ৱৰ্ক হেজ নট য়েট ষ্টাৰ্টেড। ইটছ পে কমিশ্যন ইউজেছ দ্য একৰইড ফৰ্মুলা এণ্ড আদাৰ মেথডছ টু ডিটাৰমাইন দ্য ফিটমেণ্ট ফেক্টৰ বেছড অন প্ৰিভেইলিং কণ্ডিশ্যনছ। লগতে ইয়াতে তলৰ পিনে উল্লেখ কৰা হৈছে মেনি মিডিয়া পেজেছ এণ্ড ইউটিউব চেনেলছ আৰ স্প্ৰেডিং আনৰিলায়েবল ইনফো এবাউট দ্য 8 CPC ফিটমেণ্ট ফেক্টৰ। এই টুইটটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে বহুতো মিডিয়া পেজ আৰু লগতে ইউটিউব চেনেলসমূহে 8 পে কমিশ্যনৰ ফিটমেণ্ট ফেক্টৰ সম্পৰ্কে কিছুমান আনৰিলায়েবল ইনফৰমেশ্যন দি আছে। এই টুইটটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে 8 পে কমিশ্যনৰ কমিটিখন কেৱল মাত্ৰ গঠনহে কৰা হৈছে, ইয়াৰ কাম বৰ্তমানলৈকে আৰম্ভ হোৱা নাই। ইয়াতে উল্লেখ কৰা হৈছে যে প্ৰতিটো পে কমিশ্যনে একৰইড ফৰ্মুলা আৰু কিছুমান আন মেথড ব্যৱহাৰ কৰিহে ফিটমেণ্ট ফেক্টৰ ডিটাৰমাইন কৰে। তো এই ক্ষেত্ৰত যিহেতু 8 পে কমিশ্যনৰ কমিটিখন কেৱল মাত্ৰ গঠনহে কৰা হৈছে, ইয়াৰ কাম কিন্তু ষ্টাৰ্ট হোৱা নাই। গতিকে 8 পে কমিশ্যনত ফিটমেণ্ট ফেক্টৰ কিমান হ'ব সেই সম্পৰ্কে আমি এতিয়াতে ধাৰণা কৰি ল'ব নোৱাৰোঁ। তো আশা কৰিছোঁ এতিয়াৰে পৰা আপোনালোকে এনেধৰণৰ ফল্ছ ইনফৰমেশ্যনবোৰ এভইড কৰিব। তো নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।